হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ সকলোৰে জনপ্ৰিয় বৃষ্টি ধাৰাবাহিকখন চাই হয়তো ভালেই পাইছে। এই বৃষ্টি ধাৰাবাহিকত অভিনয় কৰা সমীৰ আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, এই সকলোবোৰৰ বিষয়ে এই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সমীৰৰ প্ৰকৃত নাম হৈছে sidharth গোস্বামী। sidharth গোস্বামীৰ ঘৰ হৈছে গুৱাহাটীত। তেওঁ জন্ম হৈছিল 4 অক্টোবৰ তাৰিখে। sidharth গোস্বামীৰ পত্নীৰ নাম হৈছে কিংকিনী ভট্টাচাৰ্য আৰু দেউতাকৰ নাম আছিল প্ৰয়াত নিপন গোস্বামী আৰু মাতৃৰ নাম আছিল প্ৰয়াত ৰঞ্জিতা গোস্বামী। sidharth গোস্বামীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া জীৱনৰ আৰম্ভণি কৰিছিল ডন বক্স হাইস্কুল পাণবজাৰৰ পৰা আৰু তাৰ পিছত HS কৰিছিল আৰ্মি স্কুল নাৰেংগীৰ পৰা আৰু তাৰ পিছত তেওঁ ইঞ্জিনিয়াৰ পঢ়িবলৈ যায়। sidharth গোস্বামীৰ ফেশ্বন শ্ব' আৰু অভিনয় কৰি বহুত ভাল পাইছিল। sidharth গোস্বামীৰ প্ৰথম ধাৰাবাহিক হৈছে পল অনুপল আৰু প্ৰথমখন চিনেমা হৈছে মিছন চাইনা আৰু বৰ্তমান sidharth গোস্বামীয়ে বৃষ্টি ধাৰাবাহিক আৰু জোনাক চেনেলত সম্প্ৰচাৰ হৈ থকা বোৱাৰী মহাৰাণী ধাৰাবাহিকত মনজিতৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু sidharth গোস্বামীৰ অভিনয় চাই ভাল পায় জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।